Hello everyone, পুনৰ এবাৰ welcome to the study. এই ভিডিঅ'ত আমি আলোচনা কৰিম হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ ইন্ট্ৰোডাক্টৰী মেক্ৰোইকনমিক্স অৰ্থাৎ সমষ্টিবাদী অৰ্থবিজ্ঞানৰ পঞ্চম অধ্যায়ৰ বিষয়বস্তু হৈছে চৰকাৰী বাজেট আৰু আৰ্থিক ব্যৱস্থা আৰু এই পঞ্চম অধ্যায়ৰ আমাৰ এই ভিডিঅ'টো হৈছে পাৰ্ট 1 পাৰ্ট 1ত আমি আলোচনা কৰিম চৰকাৰী বাজেট আৰু ইয়াৰ বিভিন্ন ধাৰণাসমূহ আৰু এই চৰকাৰী বাজেট আৰু বিভিন্ন ধাৰণাসমূহ হায়াৰ সেকেন্ডাৰী ফাইনেল পৰীক্ষাৰ এটা গুৰুত্বপূৰ্ণ টপিক হয় গতিকে আগন্তুক দিনত আপোনালোকৰ যেটো পৰীক্ষা আহিব সেই পৰীক্ষাৰ কাৰণে ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ হ'ব ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাব আৰু ইকনমিক্সৰ আৰু ইংৰাজীৰ বিভিন্ন ভিডিঅ'ৰ কাৰণে ডেসক্ৰিপচন কমেন্ট আই বুটাম আৰু এই ভিডিঅ'ৰ শেষত লিংকসমূহ পাব সেই লিংকসমূহলৈ গৈ আপোনালোকৰ প্ৰয়োজন অনুসৰি ভিডিঅ'সমূহ আপোনালোকে চাই ল'ব যদি আপোনালোকে এতিয়ালৈকে এডুষ্টাডি চেনেলটো সাবস্ক্ৰাইব কৰা নাই নতুবা যে এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহলে আপোনালোকে সাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিব সো দেৰি নকৰাকৈ লেটস ষ্টাৰ্ট দ্য লেসন সো প্ৰথমে আমি চাম চৰকাৰী বাজেট এতিয়া চৰকাৰী বাজেটৰ উপাংশসমূহ কিতাপখনত দিয়া হৈছে আৰু চৰকাৰী বাজেটৰ ডেফিনিশ্যন যেটো আমাক লাগে সেইটো ইয়াত দিয়া হৈছে या लिखिছে ভাৰতীয় সংবিধানৰ 112 নম্বৰ অনুচ্ছেদ অনুসৰি ভাৰত চৰকাৰে প্ৰতিটো বিত্তীয় বছৰৰ বাবে আৰু বিত্তীয় বছৰ কেতিয়া হ'ব বিত্তীয় বছৰ কাক বোলে 1 এপ্ৰিলৰ পৰা 31 মাৰ্চৰ সময়ছোৱাক এক বিত্তীয় বছৰ বুলি ধৰা হয় এটা মনত ৰাখিব লাগিব বিত্তীয় বছৰ আমাৰ ভাৰতবৰ্ষৰ হিচাপত ফাইনান্সিয়েল ইয়াৰ বুলি যাক কোৱা হয় হেতু 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈ লোৱা হৈছে গতিকে এই বিত্তীয় বছৰৰ বাবে চৰকাৰৰ প্ৰত্যাশিত আয় আৰু ব্যয়ৰ হিচাপৰ বিবৃতি সদনত উপস্থাপন কৰিব লাগে চৰকাৰৰ এই প্ৰস্তাৱিত ব্যয় আৰু সম্ভাৱ্য আৰু বছৰিকীয়া বিত্তীয় বিৱৰণক বাজেট বুলি কোৱা হয় সো বাজেট মানে কি হৈছে বাজেট হৈছে চৰকাৰৰ এটা প্ৰস্তাৱিত ব্যয় আৰু সম্ভাৱ্য আয়ৰ বছৰিকীয়া বিত্তীয় বিৱৰণ বাজেট কাক বোলে যদি কোৱেশ্চন কৰা হয় তেতিয়া বাজেটৰ কাৰণে আমি ডেফিনিশ্যন দিব পাৰো চৰকাৰৰ প্ৰস্তাৱিত ব্যয় আৰু সম্ভাৱ্য আয়ৰ বছৰিকীয়া বিত্তীয় বিৱৰণক বাজেট বোলে এটো ডেফিনিশ্যন লিখিলে হল বা আমি যদি ভালকে ডেফিনিশ্যনটো দিব বিচাৰো তেনেহলে আমি লিখিব পাৰো চৰকাৰী বাজেট হল আগন্তুক বিত্তীয় বছৰটোৰ বাবে ব্ৰেকেটত লিখিব পাৰে বিত্তীয় বছৰটো কি হ'ব 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈ এইখিনি কথা ব্ৰেকেটত দি দিব পাৰিব ব্ৰেকেটত এনেকৈ দি ল'ব তাৰ পিছত লিখিব যুগুত কৰা বাৰ্ষিক বিত্তীয় বিবৃতিক বাজেট বোলে আগন্তুক বিত্তীয় বছৰটোৰ বাবে ব্ৰেকেটত 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈ যুগুত কৰা বাৰ্ষিক বিত্তীয় বিবৃতিক বাজেট বোলে আৰু বাজেট ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত উল্লেখ আছে হেতু মনত ৰাখিব লাগিব ইম্পৰ্টেন্ট কোৱেশ্চন হ'ব পাৰে শৰ্ট কোৱেশ্চন 112 নম্বৰ অনুচ্ছেদত এটো উল্লেখ আছে কথাখিনি ভালকে মনত ৰাখিব তাৰ পিছত বাজেটৰ কথা আৰু কি কৈছে আমাক বাজেট সম্পৰ্কে আৰু ইয়াত কোৱা হৈছে উল্লেখ কৰা হৈছে চৰকাৰৰ এই প্ৰস্তাৱিত এইখিনি বাজেট বুলি কয় এটো আমি পঢ়িলো এতে এই বাজেটে ৰাজহ হিচাপে এক্সপেন্ডিচাৰ অন ৰেভিনিউৰ ওপৰত হোৱা ব্যয়ক অন্য ব্যয়ৰ পৰা পৃথক কৰে বাজেটে কি কৰে ৰাজহ হিচাপে এক্সপেন্ডিচাৰ অন ৰেভিনিউ একাউন্ট বুলি কোৱা হৈছে ওপৰত হোৱা ব্যয়ক অন্য ব্যয়ৰ পৰা পৃথক কৰে সেইভাবে চৰকাৰী বাজেটক দুটা অংশত বিভক্ত কৰিব পাৰি মোস্ট ইম্পৰ্টেন্ট লাইন এটো চৰকাৰী বাজেটৰ দুটা অংশ আছে দুটা ভাগ আছে চৰকাৰী বাজেটৰ প্ৰধান ভাগ কেইটা দুটা আছে আৰু সেই দুটা কি বুলি কোৱা হয় দুটা অংশক কি বুলি কোৱা হয় বা দুটা ভাগক কি বুলি কোৱা হয় সেই ভাগ দুটা হৈছে ৰাজহ বাজেট ৰেভিনিউ বাজেট আৰু আনটো অংশ হৈছে মূলধনী বাজেট ক্যাপিটেল বাজেট এইখিনি মনত ৰাখিব লাগিব চৰকাৰী বাজেট প্ৰথমে হৈছে চৰকাৰী বাজেট কাক বোলে তেতিয়া চৰকাৰী বাজেটৰ ডেফিনিশ্যন মই এতিয়া ইতিমধ্যে যেটো দিলো হেতু আপোনালোকে লিখিব তাৰ পিছত কোৱেশ্চন হ'ব পাৰে চৰকাৰী বাজেটক কেইটা অংশত ভাগ কৰা হৈছে বা চৰকাৰী বাজেটৰ ভাগ কেইটা আৰু কি কি কোৱেশ্চন মই যেনেকৈ কৈছো লিখি যাব তেতিয়া লিখিব যে চৰকাৰী বাজেটৰ প্ৰধানকৈ দুটা ভাগ আছে সেই ভাগ দুটা হৈছে ৰাজহ বাজেট ইংলিছত যদি বিচাৰে তে লিখিব ৰেভিনিউ বাজেট আৰু দ্বিতীয়টো হৈছে মূলধন বাজেট যাত ব্ৰেকেটত লিখিব পাৰিব ক্যাপিটেল বাজেট ইংলিছত যদি বিচাৰে এতিয়া এইখিনি মনত ৰাখিব লাগিব তাৰ পিছতে ৰাজহ বাজেট মানে কি হয় ৰাজহ বাজেটৰ বিষয়ে আমি অলপ জানিব লাগিব
এতিয়া ৰাজহ বাজেটত কৈছে ৰাজহ বাজেটত চৰকাৰৰ চলিত প্ৰাপ্তি আৰু সেই প্ৰাপ্তিৰ পৰা কৰিব পৰা ব্যয় হিচাপ দেখুওৱা হয় অৰ্থাৎ ৰাজহ বাজেটত কি থাকে চৰকাৰৰ চলিত যিটো প্ৰাপ্তি আছে কাৰেন্ট ৰিসিটস যিবিলাক আছে আৰু সেই প্ৰাপ্তিৰ পৰা কৰিব পৰা ব্যয় চৰকাৰে সেই চলিত প্ৰাপ্তি যিটো পাইছে সেই চলিত প্ৰাপ্তিৰ পৰা যিটো ব্যয় কৰিব পাৰে সেইটো কি কৰা হয় ৰাজহ বাজেটত দেখুওৱা হয় সেইটো মনত ৰাখিব লাগিব এতিয়া ইয়াৰ ডেফিনেশন যদি দিবলৈ কয় ৰাজহ হিচাপ বা ৰাজহ বাজেট কাক বোলে তেতিয়া আমি কি ক'ব লাগিব ইয়াত চৰকাৰৰ চলিত ৰাজহৰ প্ৰাপ্তিৰ পৰিমাণ লিখি যাব মই যেটো কৈ গৈছো ডেফিনেশন ভালকে লিখি যাব চৰকাৰৰ চলিত ৰাজহ প্ৰাপ্তিৰ পৰিমাণ আৰু সেই ৰাজহৰ সহায়ত চৰকাৰে গ্ৰহণ কৰা ব্যয়ৰ পৰিমাণ দাঙি ধৰা বাজেটক ৰাজহ বাজেট বোলে আকৌ কৈছো চৰকাৰৰ চলিত ৰাজহ প্ৰাপ্তিৰ পৰিমাণ আৰু সেই ৰাজহৰ সহায়ত চৰকাৰে গ্ৰহণ কৰা ব্যয়ৰ পৰিমাণ দাঙি ধৰা বাজেটক ৰাজহ বাজেট বোলে এটা মনত ৰাখিব ঠিক একেদৰে এতিয়া ৰাজহ বাজেটো দুটা আছে ৰাজহ বাজেট কি আছে দুটা ৰাজহ বাজেটৰ দুটা ভাগ আছে সেই দুটা ভাগ আমি ইয়াত পঢ়িম এতিয়া তাৰ আগতে মই কৈছো প্ৰধানকৈ ইয়াৰ দুটা ভাগ আছে সেই দুটা ভাগ হৈছে কি কৰ ৰাজহ আৰু অনাকৰ ৰাজহ সেইটো মনত ৰাখিব চৰকাৰী ৰাজহৰ ৰাজহ প্ৰদানকৈ কি আছে দুটা আছে এটা হৈছে কি চৰকাৰী যেটো ৰাজহ আছে তাক কৰ ৰাজহ বুলি কোৱা হয় আনটো কি বুলি কয় অনাকৰ ৰাজহ বুলি কোৱা হয় তাৰ পিছত যেটো কৰ ৰাজহ আছে আকৌ কৰ ৰাজহ দুই প্ৰকাৰৰ আছে সেই দুই প্ৰকাৰ হৈছে কি প্ৰত্যক্ষ কৰ যাক প্ৰত্যক্ষ আয়কৰ বুলি ক'ব পাৰি প্ৰত্যক্ষ কৰক কি বুলি কোৱা হয় আয়কৰ বুলি কোৱা হয় আৰু পৰোক্ষ কৰটো কেনেকৈ পোৱা যায় বিভিন্ন সামগ্ৰী বিক্ৰী কৰ ইত্যাদি হ'ব হেবোৰ হৈছে পৰোক্ষ কৰ গতিকে এতিয়া আমি যেটো আমাৰ বাজেট আছে সেই বাজেটৰ সম্পৰ্কে আমি কি পালো ৰাজহ বাজেট হিচাপে পালো আৰু সেই ৰাজহ বাজেটটো কেনেকৈ উল্লেখ কৰা হৈছে যে ৰাজহ বাজেট হৈছে চলিত প্ৰাপ্তি আৰু সেই চলিত প্ৰাপ্তিৰ পৰা কৰিব পৰা ব্যয়ৰ যেটো হিচাপ তাকে চৰকাৰী ৰাজহ বাজেট বুলি কোৱা হয় সেইটো আমি ইয়াত পালো এতিয়া চৰকাৰী ৰাজহ বাজেটৰ দুটা ভাগ আছে কৰ ৰাজহ আৰু অনাকৰ ৰাজহ আৰু কৰ ৰাজহ আকৌ দুই প্ৰকাৰ আছে প্ৰত্যক্ষ কৰ আৰু পৰোক্ষ কৰ হেতু লিখিব লাগিব এতিয়া ৰাজহ প্ৰাপ্তি কথাটো হৈছে কি চৰকাৰৰ ৰাজহ প্ৰাপ্তিৰ উৎসসমূহ কৰ ৰাজহ ট্যাক্স ৰেভিনিউ আৰু অনাকৰ ৰাজহ এইটো মই যেটো কৈ আহিলো এই দুই ভাগত বিভক্ত কৰিব পাৰি কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা আৰোপিত কৰ আৰু শুল্কসমূহ কৰ ৰাজহে সামৰি লয় কৰ ৰাজহ মানে কি হৈছে কেন্দ্ৰীয় চৰকাৰে যিবোৰ কৰ বা শুল্কসমূহ আৰোপ কৰে সেই সমূহকে কৰ ৰাজহ বুলি কোৱা হৈছে কৰ ৰাজহ চৰকাৰী আয় প্ৰাপ্তিৰ এটা গুৰুত্বপূৰ্ণ উপাংশ চৰকাৰী যেটো আয় প্ৰাপ্তি হয় তাৰ এটা গুৰুত্বপূৰ্ণ উপাংশ হৈছে কি কৰ ৰাজহ কৰ প্ৰদানকৈ দুই প্ৰকাৰৰ প্ৰত্যক্ষ কৰ ডাইৰেক্ট ট্যাক্স আৰু পৰোক্ষ কৰ ইনডাইৰেক্ট ট্যাক্স এটো মই যেটো অলৰেডি কৈ আহিলো সাৰাংশটো এতিয়া কি হৈছে পৰোক্ষ কৰ প্ৰত্যক্ষ কৰ কাক বোলে সিহঁতৰ ডেফিনেশন লাগিব দুটে শৰ্ট কোৱেশ্চন খিনি আমি ইয়াত আলোচনা কৰিম গতিকে শৰ্ট কোৱেশ্চনৰ প্ৰথমটো আপোনালোকে জানিব লাগিব যে প্ৰত্যক্ষ কৰ কাক বোলে তেতিয়া লিখিব জীৱিত কৰৰ সংঘাত আৰু কৰ ভাৰ বা আপাতন একেজন ব্যক্তিগত আয়কৰ বা ব্যৱসায় প্ৰতিষ্ঠান ওপৰত যেটো কৰ পৰে হেতু নিগম কৰ বুলি কোৱা হয় সেইবিধ কৰক প্ৰত্যক্ষ কৰ বোলা হয় তেৰা ডেফিনেশন মই যিখিনি ইয়াত আন্ডাৰলাইন কৰিছো তাৰ পৰা ডেফিনেশনটো লিখিলে হ'ল জীৱিত কৰৰ সংঘাত আৰু কৰ ভাৰ বা আপাতন একেজন ব্যক্তি বা ব্যৱসায় প্ৰতিষ্ঠানৰ ওপৰত পৰে সেইবিধ কৰক প্ৰত্যক্ষ কৰ বোলে অৰ্থাৎ প্ৰত্যক্ষ কৰৰ যেটো কি আছে সংঘাত আছে আৰু কৰ ভাৰ যাক আপাতন বুলিও কোৱা হয় একেজন ব্যক্তি সংঘাতটো লগতে কি আছে কৰ ভাৰ আৰু আপাতন একেজন ব্যক্তিৰ ওপৰত যদি পৰে বা একেটা ব্যৱসায় প্ৰতিষ্ঠানৰ ওপৰত যদি পৰে তাক কি বুলি কোৱা হয় তাকে প্ৰত্যক্ষ কৰ বুলি কয় প্ৰত্যক্ষ কৰত যত কি হ'ব কৰৰ যেটো সংঘাত আছে কৰৰ সংঘাত এটো সংঘাতটো কি হয় আমি পিছত আলোচনা কৰিম মাত্ৰ মনত ৰাখিব লাগিব যে কৰৰ সংঘাত আৰু কৰৰ যেটো কৰ ভাৰ বা আপাতন বুলি কোৱা হয় হেতু যদি একেজন ব্যক্তি বা
ব্যৱসায় প্ৰতিষ্ঠানৰ ওপৰত পৰে তেতিয়াহ'লে তাক কি বুলি কয় প্ৰত্যক্ষ কৰ বুলি কোৱা হয় যদি প্ৰত্যক্ষ কৰটো একেজন ব্যক্তিৰ ওপৰত পৰে তেতিয়া তাক ব্যক্তিগত আয়কৰ বুলি কোৱা হয় যদি প্ৰত্যক্ষ কৰটো ব্যৱসায় প্ৰতিষ্ঠানৰ ওপৰত আৰোপ কৰা হয় তেতিয়াহ'লে তাক কি বুলি কয় নিগম কৰ বুলি কোৱা হয় ভালকে মনত ৰাখিব লাগিব ব্যক্তিগত আয়কৰ আৰু নিগম কৰ এই দুটা হৈছে কি প্ৰত্যক্ষ কৰৰ উদাহৰণ এটা মনত ৰাখিব লাগিব প্ৰত্যক্ষ কৰৰ উদাহৰণ দিয়া বা শৰ্ট কোৱেশ্চন দি দিব তলত দিয়া বিলাকৰ ভিতৰত কোনটো প্ৰত্যক্ষ কৰ নহয় তেতিয়া তাত বিভিন্ন কৰৰ বিভিন্ন অপচন বিলাক দিব গতিকে সেই বিলাকৰ ভিতৰত আমাক যদি ব্যক্তিগত আয়কৰ আৰু নিগম কৰ যদি দিয়া থাকে ব্যক্তিগত আয়কৰ আৰু নিগম কৰটো আমাৰ কি হ'ব হেতু প্ৰত্যক্ষ কৰত পৰিব মন ৰাখিব লাগিব কথাটো এতিয়া আমি ব্যক্তিগত আয়কৰটো কাৰ ওপৰত আৰোপ কৰা হয় এজন ব্যক্তিৰ ওপৰত আৰোপ কৰা হয় কোনো এজন ইন্ডিভিজুৱেলৰ ওপৰত আৰু যিটো নিগম কৰ বুলি কোৱা হৈছে নিগম কৰটো ব্যৱসায় প্ৰতিষ্ঠান এটাৰ ওপৰত আৰোপ কৰা হয় গতিকে প্ৰত্যক্ষ কৰৰ ডেফিনেশ্যনটো আমি এডখতে পালো ডেফিনেশ্যনটো আপোনালোকে দিব পাৰে মনত ৰাখিব ভালকে তাৰ পিছত কৈছে পৰোক্ষ কৰৰ ডেফিনেশ্যনটো কি হয় ইয়াত দিয়া আছে জীৱিত কৰৰ সংঘাত এজন ব্যক্তিৰ ওপৰত পৰে কিন্তু ব্যক্তিজনে সেই কৰ আনলৈ ঠেলি পঠিয়াব পাৰে সেইবিধ কৰক পৰোক্ষ কৰ বোলা হয় অৰ্থাৎ ইয়াত কি হৈছে কৰৰ যিটো সংঘাত আছে সংঘাত এজন ব্যক্তিৰ ওপৰত পৰিছে কিন্তু কৰৰ যিটো কৰ ভাৰ বুলি কোৱা হৈছে বা আপাতন বুলি কোৱা হৈছে এতিয়া হৈছে মই সংঘাত আৰু কৰ ভাৰ বা আপাতন কি হয় এতিয়া মই বুজাই দিব বিচাৰিছো সংঘাত মানে হৈছে কৰৰ যিটো আৰোপ কৰা হয় কৰ যিটো আৰোপ কৰা হয় সেই কৰ আৰোপ কৰাটো কি হয় যাৰ ওপৰত আৰোপ কৰা হৈছে তাকে সংঘাত বুলি কোৱা হৈছে অৰ্থাৎ ইয়াত কি হৈছে যিটো প্ৰত্যক্ষ কৰ হৈছে প্ৰত্যক্ষ কৰটো আমাৰ কি হয় সাধাৰণতে একেজন ব্যক্তিৰ ওপৰতে আৰোপ কৰা হয় ধৰি লৈছো মোৰ ওপৰত ইনকাম টেক্স লাগিছে যেটো ব্যক্তিগত আয়কৰ বুলি কৈছে ইনকাম টেক্স মোৰ ওপৰত লাগিছে মই কিবা এটা ভাল চাকৰি কৰো বা মোৰ ভাল উপাৰ্জন এটা আছে মই ইনকাম টেক্স দিব লগা হৈছে গতিকে সেই ইনকাম টেক্স এতিয়া চৰকাৰে কি কৰিব মোৰ ওপৰত আৰোপ কৰিব মোৰ ওপৰত আৰোপ কৰা মানে মোৰ ওপৰত কৰ সংঘাতটো পৰিছে আৰু সেই কৰটো কোনে পৰিশোধ কৰিব মই নিজে কৰিব লাগিব মই নিজে মানে মোৰ ইনকামৰ যিটো মোৰ আমদানি হৈছে মোৰ যিটো আয় হৈছে সেই আয়ৰ পৰা মই কি কৰিব লাগিব মোৰ নিজৰ আয়ৰ পৰা মই কৰটো চৰকাৰক প্ৰদান কৰিব লাগিব সেই কৰ প্ৰদান কৰাটোকে কি বুলি কয় কৰ ভাৰ বা আপাতন বুলি কোৱা হয় গতিকে প্ৰত্যক্ষ কৰৰ ক্ষেত্ৰত সংঘাত আৰু কৰ ভাৰ বা আপাতনটো একেজন ব্যক্তিৰ ওপৰতে থাকিব কিন্তু যিটো পৰোক্ষ কৰ আছে সেই পৰোক্ষ কৰত কি বুলি কৈছে জীৱিত কৰৰ সংঘাত এজন ব্যক্তিৰ ওপৰত পৰে কিন্তু ব্যক্তিজনে সেই কৰ আনলৈ ঠেলি পঠিয়াব পাৰে অৰ্থাৎ ইয়াত যিখিনি উৎপাদন কৰ হৈছে উৎপাদনৰ ক্ষেত্ৰত আমি বিভিন্ন বস্তুৰ যিটো বস্তু ক্ৰয় কৰোতে আমি যিটো টেক্স দিব লগা হয় সেই টেক্সটো কথা এতিয়া বস্তুখিনি উৎপাদন কৰোতে উৎপাদন প্ৰতিষ্ঠানৰ ওপৰত বস্তুটো উৎপাদন কৰাৰ কাৰণে যিটো কৰ লাগে যিটো টেক্স দিব লাগে সেই টেক্সটো উৎপাদন কৰোতে উৎপাদনকাৰীৰ পৰা চৰকাৰে গ্ৰহণ কৰে কিন্তু সেই টেক্স যিটো আছে সেই টেক্সটো তেওঁলোকে যিটো পে কৰিছে সেই পে কৰা টেক্সটো তেওঁলোকে কি কৰিব বস্তু বা সামগ্ৰী বা দ্ৰব্য সামগ্ৰী সেৱা যিয়ে নকওঁ সিহঁতৰ মূল্যৰ ওপৰত উৎপাদনকাৰীয়ে যোগ কৰিব গতিকে যোগ কৰি তেওঁলোকে কি কৰিব যিটো তেওঁলোকৰ ওপৰত কৰ সংঘাত পৰিছিলে কৰ সংঘাতটো কি কৰিলে তেওঁলোকৰ ওপৰত পৰিলে কিন্তু কৰ ভাৰটো কোনে গ্ৰহণ কৰিলে হেতু কোনে বহন কৰিব লগা হৈছে হেতু যিসকলে কি কৰে বস্তুটো উপভোগ কৰিব উপভোক্তাসকলে কি কৰিব লাগিব হেতু গ্ৰহণ কৰিব লাগিব সো কেনেকৈ হ'ব ধৰি লৈছো মই হৈছো কোনো এটা ফাৰ্মাচিউটিকেল কোম্পানী বা উৎপাদনকাৰী মই কফ সিৰাপ এটা উৎপাদন কৰিলো এটা সেই কফ সিৰাপটো মই উৎপাদন যেতিয়া কৰিছো কফ সিৰাপটো উৎপাদন কৰোতে কফ সিৰাপটো উৎপাদন কৰোতে মোৰ খৰচ পৰিছে ধৰি লৈছো 100 টকা মোৰ যেটো উৎপাদনৰ খৰচ আছে 100 টকা এতিয়া 100 টকা খৰচটো যদি মই এই কফ সিৰাপটো দাম ধৰি লওঁ তেতিয়া সেই দামত যদি মই বিক্ৰী কৰো মোৰ সকলো যিবিলাক খৰচ হৈছে বা যিবিলাক মই ইয়াত উৎপাদনৰ উপাদানসমূহক যিবিলাক ৰেমুনাৰেশন দিব লাগে বা তেওঁলোকক মই যিখিনি তেওঁলোকৰ উৎপাদনত অৰিহণা যোগাৰ বাবে যিখিনি বৰঙনি দিব লাগে সেইখিনি দি মেলি মোৰ
যেটো লাভ আছে মোৰ যেটো প্ৰফিট আছে সেই প্ৰফিটটো থাকি যাব 100 টকাত কিন্তু এতিয়া চৰকাৰে কি কৰিলে 100 টকাত মই সামগ্ৰীটো যেহেতু উৎপাদন কৰিছো তাত চৰকাৰে 10 টকা এটা কৰ আৰোপ কৰিলে গতিকে সেই 10 টকাটো মই এতিয়া এই 100 টকাৰ পৰা যদি মই চৰকাৰক দিও মই যেহেতু উৎপাদনকাৰী মই চৰকাৰক দিব লাগিব 100 টকাৰ সামগ্ৰীটো উৎপাদন কৰিবলৈ যাওঁতে 10 টকা যদি মই চৰকাৰক দি দিও তেতিয়া মোৰ লৈ থাকিব কিমান 90 টকা আৰু সেই 90 টকাটো মোৰ এতিয়া কি হৈছে সম্পূৰ্ণৰূপে উৎপাদনৰ উপাদানসমূহক পে কৰোতে সিহঁতৰ বৰঙনিৰ কাৰণে সিহঁতৰ যিবিলাক প্ৰাপ্য আছে প্ৰাপ্যখিনি দিওতে শেষ হৈ গল মূল একো নাথাকিলে গতিকে এতিয়া মই কি কৰিব লাগিব মই যেহেতু লাভটো পাব লাগিব মই সামগ্ৰীটো উৎপাদন কৰিছো মইতো কিবা এটা পাব লাগিব সেইটো পাবৰ কাৰণে এতিয়া মই কি কৰিম এই 100 টকাৰ পৰা কৰটো চৰকাৰক মই প্ৰদান কৰিম কিন্তু চৰকাৰক কৰ প্ৰদান কৰাৰ পিছত যেটো ইয়াৰ ট্যাক্স লগোৱা থাকে আজিকালি যাক কি বুলি কয় ভেট বুলি কোৱা হৈছে ভেট ভিএটি ভেট সেই ভেটটো মই কি কৰিম সামগ্ৰীৰ ওপৰত লগাই দিম ভ্যালু এডেড ট্যাক্স বুলি যাক কোৱা হৈছে সেই ভ্যালু এডেড ট্যাক্স 10 টকাটো 100 টকাৰ ওপৰত লগাই এক কাপ সিৰাপৰ দাম কিমান হ'ব 110 টকা এটা সেই 110 টকাটো কোনে ভৰিব লাগিব যিয়ে কাপ সিৰাপটো কিনিবলৈ যাব অৰ্থাৎ কনজিউমাৰে যিসকল কনজিউমাৰ যিসকল উপভোক্তা আছে তেওঁলোকে এটো বহন কৰিব লাগিব অৰ্থাৎ ইয়াত কি হৈছে কৰৰ মই বুজাব বিচাৰো কৰৰ সংঘাত কাৰ ওপৰত পৰিছিলে উৎপাদনকাৰীসকলৰ ওপৰত পৰিছিলে যেটো সংঘাত আছিল সেই সংঘাতটো কাৰ ওপৰত পৰিছিলে উৎপাদনকাৰীসকলৰ ওপৰত পৰিছিলে কিন্তু তেওঁলোকে কৰৰ যেটো ভাৰ আছিল কৰ ভাৰটো কালৈ ঠেলি পঠিয়ালে উপভোক্তালৈ ঠেলি পঠিয়ালে তেওঁলোকে কৰৰ ভাৰ বা কৰৰ যেটো আপাতন হেতু উপভোক্তাই বহন কৰিব লগা হ'ল এনেবিধ কৰকে কি বুলি কোৱা হয় পৰোক্ষ কৰ বুলি কোৱা হয় সো আশা ৰাখিছো সকলোৱে ভালকে বুজি পাইছে এটো গতিকে পৰোক্ষ কৰ কাক বুলি লিখলে আমি ক'ব পাৰো যে জীবিত কৰৰ সংঘাত এজন ব্যক্তিৰ ওপৰত পৰে কিন্তু সেই ব্যক্তিজনে সেই কৰ আনলৈ ঠেলি পঠিয়াব পাৰে সেইবিধ কৰকে পৰোক্ষ কৰ বোলে আবকাৰী কৰ দেশৰ ভিতৰতে উৎপাদন কৰা সামগ্ৰীৰ ওপৰত ধাৰ্য কৰা শুল্ক আমদানি ৰপ্তানি শুল্ক ভাৰতবৰ্ষে আমদানি কৰা সামগ্ৰী আৰু ভাৰতৰ পৰা বিদেশলৈ ৰপ্তানি কৰা সামগ্ৰীৰ ওপৰত ধাৰ্য কৰা কৰ এবিলাক হৈছে আৰু সেৱা কৰ সাৰ্ভিস ট্যাক্স পৰোক্ষ কৰৰ উদাহৰণ পৰোক্ষ কৰৰ কেইটামান উদাহৰণ দিয়া আছে এখিনি মনত ৰাখিব লাগিব ভাৰতবৰ্ষৰ আবকাৰী শুল্ক কৰ ৰাজহ সংগ্ৰহৰ একমাত্ৰ সৰ্ববৃহৎ উৎস ভাৰতবৰ্ষৰ আবকাৰী শুল্ক কৰ যেটো আছে হেতু ৰাজহ সংগ্ৰহৰ একমাত্ৰ সৰ্ববৃহৎ উৎস এটো মনত ৰাখিব লাগিব আৰু ইয়াত কৈছে যে 2003-4 বৰ্ষত আমাৰ দেশৰ মুঠ ৰাজহৰ 35.7% আবকাৰী কৰৰ পৰা সংগ্ৰহ কৰা হৈছিল সম্পদ কৰ ওয়েলথ ট্যাক্স দান কৰ গিফট ট্যাক্স আৰু যেটো বৰ্তমান কি হৈছে গিফট ট্যাক্সটো দান কৰ আৰু বৰ্তমান নাইকিয়া হোৱা মৃত্যু কৰ মৃত্যু বৰ্তমানে কি হৈছে যেটো বৰ্তমান নাইকিয়া হৈ গৈছে মৃত্যু কৰটো ষ্টেট ডিউটি বুলি যাক কোৱা হৈছিল আদি অন্যান্য প্ৰত্যক্ষ কৰে ৰাজহ উপাৰ্জনৰ ক্ষেত্ৰত বিশেষ তাৎপৰ্যপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পৰা নাই আৰু সেই কাৰণে এনেবোৰ কৰ কাগজী কৰ পেপাৰ ট্যাক্স বুলি কোৱা হয় কাগজী কৰ বা পেপাৰ ট্যাক্স কাক বোলে পৰীক্ষাত কোৱেশ্চন হ'ব পাৰে গতিকে মনত ৰাখিব লাগিব কোনবিলাক হৈছে কাগজী কৰ সম্পদ কৰ ওয়েলথ ট্যাক্স দান কৰ আৰু বৰ্তমান নাইকিয়া হোৱা মৃত্যু কৰ ইত্যাদি অন্যান্য প্ৰত্যক্ষ কৰ এইবিলাক হৈছে প্ৰত্যক্ষ কৰ আৰু ইহতে কি ৰাজহ উপাৰ্জনৰ ক্ষেত্ৰত বিশেষ তাৎপৰ্যপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পৰা নাই সেই কাৰণে ইহতক কি বুলি কোৱা হৈছে কাগজী কৰ মানে কাগজে কলমে এখিনি কৰ হিচাপে আছে কিন্তু ইহতে চৰকাৰৰ যেটো ৰেভিনিউ সংগ্ৰহ কৰা হয় চৰকাৰে যেটো ৰাজহ সংগ্ৰহ কৰে সেই ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত ইহতে তাৎপৰ্যপূৰ্ণ বা বিশেষ ভূমিকা ইহতে গ্ৰহণ কৰিব পৰা নাই তাৰ পিছত কৈছে ভাৰতবৰ্ষৰ 2005-2006 বাজেট বৰ্ষত দুবিধ নতুন কৰৰ সূচনা হয় এবিধ হল ফ্ৰিঞ্জ বেনিফিট ট্যাক্স কামত মকৰল হোৱা লোকসকলে যৌথভাৱে ভোগ কৰা সুবিধাবোৰৰ ওপৰত ধাৰ্য কৰা কৰ আৰু আনবিধ হল বেংকৰ পৰা এদিনত এটা নিৰ্দিষ্ট পৰিমাণতকৈ অধিক নগদ মুদ্ৰা উলিয়ালে তাৰ ওপৰত আৰোপ কৰা কৰ এটো হৈছে এইখিনি মনত ৰাখিব লাগিব যে নতুন দুবিধ নতুন কৰ সূচনা কৰা হৈছিল 2005-6 বিত্তীয় বৰ্ষত আৰু সেই বিত্তীয় বৰ্ষত আৰোপ কৰা দুটা কৰ আছিল এটা আছিল ফ্ৰিঞ্জ বেনিফিট বুলি যাক কোৱা হৈছে হেতু আৰু আনটো কি আছিল যদি কোনোবা বেংক নিজৰ বেংক একাউণ্টৰ পৰা এদিনত এটা নিৰ্দিষ্ট পৰিমাণ দিয়া থাকে ধৰিছো দিলে 1 লাখ টকা তাতকৈ বেছি পৰিমাণে যদি টকা মই এটো ধৰি লৈছো 1 লাখ টকাটো নহব পাৰে
গতিকে 1 লাখ টকা যদি ধাৰ্য কৰিছে চৰকাৰে যে এদিনত কোনোবা 1 লাখ টকাহে উলিয়াব পাৰিব নিজৰ একাউণ্টৰ পৰা যেটো সেভিংস একাউণ্ট আছে তাৰ পৰা তেতিয়া হলে সেই 1 লাখ টকাতকৈ যদি বেছি 1 লাখ টকাতকৈ যদি তেওঁ 10000 বেছিকে উলিয়াইছে 1,10,000 টকা উলিয়াব লগা আছে তেতিয়া সেই 10,000 টকাৰ ওপৰত তেওঁ কি কৰিব লাগিব কৰ প্ৰদান কৰিব লাগিব চৰকাৰক ইয়াৰ কিছুমান ডাটা দিছে সেইখিনি আমাৰ কাৰণে গুৰুত্বপূৰ্ণ নহয় সেইখিনি মই স্কিপ কৰিছো নেক্সট কি কৈছে চৰকাৰী আয় পুনৰ বিতৰণ সফল ৰূপায়ণৰ উদ্দেশ্যে উচ্চ আয়ৰ লোকৰ পৰা উচ্চ হাৰত কৰ সংগ্ৰহ কৰা হয় যাক আমি ক্ৰমবৰ্ধমান আয়কৰ বুলি কওঁ এটা ক্ৰমবৰ্ধমান আয়কৰ কাক বোলে অন্য এটা আয়কৰ আমি পাইছো এটো চাব লাগিব চৰকাৰী আয়ৰ পুনৰ বিতৰণ সফল ৰূপায়ণৰ উদ্দেশ্যে চৰকাৰী যেটো আয় আছে তাৰ পুনৰ বিতৰণটো সফল ৰূপায়ণৰ উদ্দেশ্যে কি কৰা হয় উচ্চ আয়ৰ লোকৰ পৰা উচ্চ হাৰত কৰ সংগ্ৰহ কৰা হয় অৰ্থাৎ যাৰ আয় বেছি আছে যাৰ ইনকাম বেছি আছে যেটো আয় আমি ওয়াইৰে সূচিত কৰো ইনকাম ট্যাক্স যদি ইনকাম বেছি হৈছে তেওঁ কি দিব লাগিব যেটো ট্যাক্স আছে ট্যাক্সটো বেছি দিব লাগিব আৰু তেওঁ যদি ইনকামটো কি আছে কম আছে তেতিয়া তেওঁ কি কৰিব লাগিব ট্যাক্সটো কম দিব লাগিব অৰ্থাৎ উচ্চ আয়ৰ লোকসকলে কি কৰিব লাগিব উচ্চ হাৰত কৰ প্ৰদান কৰিব লাগিব আৰু নিম্ন আয়ৰ লোকসকলে কি কৰিব লাগিব নিম্ন হাৰত কৰ প্ৰদান কৰিব লাগিব আৰু এনেবিধ কৰকে কি বুলি কয় ক্ৰমবৰ্ধমান কৰ প্ৰগ্ৰেছিভ ইনকাম ট্যাক্স বুলি কোৱা হয় এটো ভালকে মনত ৰাখিব লাগিব কোৱেশ্চন হ'ব লিখিব লাগিব যে ক্ৰমবৰ্ধমান আয়কৰ কাক বোলে আৰু ডেফিনিশনটো ইয়াত যেনেকৈ দিছে তেনেকৈ লিখিলে হ'ল বা মই যেটো কৈছিলো চৰকাৰী আয় পুনৰ বিতৰণৰ সফল ৰূপায়ণৰ উদ্দেশ্যে উচ্চ আয়ৰ লোকৰ পৰা উচ্চ হাৰত কৰ সংগ্ৰহ কৰা হয় যাক ক্ৰমবৰ্ধমান কৰ বোলা হয় বা মই যেটো কৈছিলো উচ্চ আয়ৰ লোকসকলে উচ্চ হাৰত কৰ প্ৰদান কৰিব লাগে বা কৰ দিব লাগে আনহাতে নিম্ন আয়ৰ লোকসকলে নিম্ন হাৰত কৰ প্ৰদান কৰিব লাগে তেনে কৰ ব্যৱস্থাকে ক্ৰমবৰ্ধমান আয়কৰ বোলে এনেকৈ লিখিলে হ'ব ব্যৱসায় প্ৰতিষ্ঠানবোৰৰ ওপৰত সমানুপাতিক আধাৰত প্ৰপৰ্চনেল বেসিছত কি কৰা কৰ ধাৰ্য কৰা হয় যত সকলো স্তৰৰ আয়ৰ ব্যৱসায় প্ৰতিষ্ঠানে এক নিৰ্দিষ্ট সমাহাৰত কৰ প্ৰদান কৰিব লাগে অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত আবকাৰী কৰ বা উৎপাদন শুল্ক এক্সাইজ ট্যাক্স বুলি কোৱা হয় ৰেহাই দিয়া হয় বা অতি কম হাৰত কৰ আৰোপ কৰা হয় যিখিনি অত্যাৱশ্যকীয় সামগ্ৰী আছে সেইখিনি ক্ষেত্ৰত কি কৰা হয় আবকাৰী কৰ অৰ্থাৎ আমি সামগ্ৰীসমূহৰ ক্ষেত্ৰত কি কৰা হয় আবকাৰী কৰ যেটো এক্সাইজ ট্যাক্স বুলি কোৱা হেতু দিব লগা হয় কিন্তু অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত এই কৰটো কম হাৰত প্ৰদান কৰা হয় আনহাতে কি কৰা হয় আৰামদায়ক সামগ্ৰী যিবিলাক কমফৰ্টেবল গুডছ বা লাক্সাৰি গুডছ বুলি কোৱা হয় আৰু অৰ্ধবিলাসৰ সামগ্ৰী যেটো সেমি লাক্সাৰিয়াছ গুড বুলি কোৱা হয় ক্ষেত্ৰত নিয়মীয়া কৰ আৰোপ কৰা হয় সেই ক্ষেত্ৰত কিন্তু মডাৰেট কৰ যেটো নিয়মীয়া কৰ প্ৰদান কৰিব লাগিব তাৰোপৰি বিলাসী সামগ্ৰী লাক্সাৰিয়াছ গুডছ ধপাত টবেকো আৰু পেট্ৰলৰ পৰা উৎপাদিত সামগ্ৰীবোৰৰ ওপৰত উচ্চ হাৰত কৰ আৰোপ কৰা হয় গতিকে ইয়াত যিবিলাক বিলাসী সামগ্ৰী বুলি কোৱা হৈছে সম্পূৰ্ণৰূপে যেটো লাক্সাৰিয়াছ বুলি কোৱা হৈছে লাক্সাৰিয়াছ গুডছ এটো আৰামদায়ক আছে কমফৰ্টেবল হ'ব ইয়াত লাক্সাৰিয়াছ নহব এটো মই লাক্সাৰিয়াছ বুলি কৈছিলো এটো ভুল হৈছিল গতিকে এটো আৰামদায়ক কেৱল আৰামদায়ক সামগ্ৰী আৰু অৰ্ধবিলাসৰ সামগ্ৰীৰ ওপৰত কি কৰ আৰোপ কৰা হয় সেই কৰটোক কি বুলি কয় নিয়মীয়া কৰ বুলি কোৱা হয় কিন্তু বিলাসী সামগ্ৰী আৰু ধপাত জাতীয় সামগ্ৰী বা পেট্ৰলৰ পৰা উৎপাদিত সামগ্ৰীবোৰৰ ওপৰত কি কৰা উচ্চ হাৰত কৰ আৰোপ কৰা হয় সেই কৰটো কি হ'ব উচ্চ হাৰত আৰোপ কৰা কৰ হ'ব আৰু কৈছে এটা এইখিনি মনত ৰাখিব লাগিব ইম্পৰ্টেন্ট আছে গুটেখিনি ইয়াৰ পৰা হ'ব পৰা শৰ্ট কোৱেশ্চন খিনি আপোনালোকে লিখি লওক আৰু এনসাৰ সমূহ লিখি ল'ব উচ্চ হাৰত কৰ কোনবিলাকৰ ক্ষেত্ৰত আৰোপ কৰা হয় নিম্ন হাৰত কৰ কোনবিলাকৰ ক্ষেত্ৰত আৰোপ কৰা হয় কোনবিলাক সামগ্ৰীৰ ক্ষেত্ৰত এটো উচ্চ হাৰত যেটো কৰ আৰোপ কৰা হয় হেতু ধপাত জাতীয় যিবিলাক সামগ্ৰী যেনে সিগাৰেটৰ দাম দিনক দিনে বৃদ্ধি পাই যায় বেছিকে কৰ আৰোপ কৰে ঠিক একেদৰে গুটখা জাতীয় যিবিলাক সামগ্ৰী আছে সেই গুটখা জাতীয় সামগ্ৰীবিলাকৰ ওপৰতো বেছিকে কৰ আৰোপ কৰে কাৰণে হিহঁতৰ দাম দিনক দিনে বাঢ়ি যায় একেদৰে পেট্ৰলৰ দাম যেহেতু আমাৰ বাঢ়িছে যথেষ্ট ৰূপে কাৰণ পেট্ৰলৰ ওপৰত চৰকাৰে যথেষ্ট কৰ আৰোপ কৰে আৰু চৰকাৰে এটা ভাল ৰাজহ তাৰ পৰা সংগ্ৰহ কৰে সেইটো হৈছে সো নেক্সট হৈছে কি কেন্দ্ৰীয় চৰকাৰৰ অনাকৰ ৰাজহ নন ট্যাক্স যেটো এতিয়ালৈকে আমি কৰ ৰাজহৰ কথা পঢ়ি আছিলো
যিহেতু চৰকাৰী যিটো ৰাজহ আছিলে চৰকাৰী ৰাজহ দুই প্ৰকাৰ আছিলে কৰ ৰাজহ আৰু অনাকৰ ৰাজহ তাত আমি কৰ ৰাজহৰ বিষয়ে পঢ়ি আছিলোঁ এতিয়া আহিল অনাকৰ ৰাজহ চৰকাৰৰ অনাকৰ ৰাজহ নন টেক্স ৰেভিনিউ উৎস হ'ল সুদ গ্ৰহণ ইণ্টাৰেষ্ট ৰিচিপ্ট হেতু কেনেকৈ হয় কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা ঋণৰ বাবদ পোৱা সুদ অনাকৰ ৰাজহৰ একমাত্ৰ সৰ্ববৃহৎ উৎস এটা মনত ৰাখিব লাগিব অনাকৰ ৰাজহত কি আছে সুদ গ্ৰহণ আছে সুদৰ পৰা তেওঁলোকে চৰকাৰে কি কৰে ৰাজহ সংগ্ৰহ কৰে তাৰোপৰি কি আছে চৰকাৰী বিনিয়োগৰ পৰা পোৱা লাভাংশ আৰু লাভ চৰকাৰে যদি কিবা এটা প্ৰজেক্টত বা কিবা এটা উৎপাদন প্ৰক্ৰিয়াত যদি বিনিয়োগ কৰে তেতিয়া সেই বিনিয়োগৰ বাবদ চৰকাৰে কি পায় লাভাংশ পায় বা লাভ পায় ঠিক একেদৰে চৰকাৰে বিভিন্ন মাচুলবিলাক ফিজবিলাক চৰকাৰে পায় সেইবিলাক হৈছে কি অনাকৰ ৰাজহ সেইবিলাক কৰ ৰাজহ নহয় অনাকৰ মানে সেইবিলাক কৰত নপৰে এই প্ৰাপ্তিসমূহ চৰকাৰে লাভ কৰে গতিকে এইখিনি হৈছে অনাকৰ কৰত নপৰে কৰত কি আছিলে কৰত আছিলে ডাইৰেক্ট টেক্স ইনডাইৰেক্ট টেক্স অৰ্থাৎ প্ৰত্যক্ষ কৰ পৰোক্ষ কৰ সেইখিনি আমি আলোচনা কৰিলো অলৰেডি গতিকে এতিয়া অনাকৰ ৰাজহ মানে হৈছে অনাকৰ ৰাজহত কি থাকিব সুদ থাকিব চৰকাৰী বিনিয়োগৰ পৰা পোৱা লাভাংশ আৰু লাভ থাকিব বিভিন্ন মাচুল যেনে আমি কিবা এটা সামগ্ৰী বিক্ৰী কৰিবলৈ গলো বজাৰলৈ গলো যেনে বজাৰত কি কৰা হয় মাচুল লোৱা হয় বজাৰত আমি কি কৰিব লাগিব বজাৰত সামগ্ৰীটো বিক্ৰী কৰা বাবদ ব্যৱসায়ীসকলে কি দিব লাগিব এটা মাচুল দিব লাগিব হেতু অনাকৰ ৰাজহ হেতু কৰ হিচাপে নাথাকে আৰু ঠিক একেদৰে চৰকাৰে প্ৰদান কৰা বিভিন্ন সেৱাৰ বিনিময়ত কি কৰে চৰকাৰে বিভিন্ন মাচুলবিলাক আমি দিব লগা হয় যেনে স্কুল কলেজত পঢ়িবৰ কাৰণে আমি কি দিব লাগিব ফিজ দিব লাগিব সেই ফিজৰ এটা অংশ চৰকাৰলৈ যায় গতিকে চৰকাৰে সেইবিলাক গ্ৰহণ কৰে ঠিক একেদৰে স্কুলবিলাকত আমি মেট্ৰিক পৰীক্ষাৰ সময়ত বা হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ টাইমত আমি কি কৰিব লাগে ৰেজিষ্ট্ৰেচন কৰিব লগা হয় এডমিটৰ কাৰণে ফৰ্ম ফিলআপ কৰিব লগা হয় সেই ফৰ্ম ফিলআপৰ টকাখিনি কোনে পায় সেইখিনি চৰকাৰে পায় আৰু সেইখিনি হৈছে অনাকৰ ৰাজহ সেইখিনি কৰ হিচাপে নহয় সেইখিনি অনাকৰ গতিকে আন্তৰ্জাতিক সংগঠন আৰু বিদেশী ৰাষ্ট্ৰৰ পৰা পোৱা নগদ অনুদান সাহায্যও অনাকৰ ৰাজহৰ অন্তৰ্ভুক্ত হয় আৰু চৰকাৰৰ অন্যান্য ৰাজহৰ যিটো এটা উৎস হৈছে বিদেশী ৰাষ্ট্ৰৰ পৰা চৰকাৰে নগদ অনুদান সাহায্য লাভ কৰে বা আন্তৰ্জাতিক সংগঠনসমূহে যেনে WHO যিটো আছে হু এতিয়া কোভিড-19 সময়ত কি কৰিছে চৰকাৰক বিভিন্ন শিতানত খৰচ কৰিবৰ কাৰণে বিশেষকৈ হেলথৰ ক্ষেত্ৰত স্বাস্থ্য সম্বন্ধীয় শিতানবিলাকত খৰচ কৰিবৰ কাৰণে WHO হুৱে কি কৰিছে বৃহৎ পৰিমাণৰ ধনৰাশি প্ৰদান কৰিছে ঠিক একেদৰে ৱৰ্ল্ড বেংকে বা IMF বুলি যিটো কয় এই সংগঠনসমূহে কি কৰে চৰকাৰৰ বিভিন্ন সময়ত কি কৰে তেওঁলোকে লোন দি আহিছে এইখিনি হৈছে চৰকাৰৰ এটা ৰাজহৰ এটা উৎস আৰু সেইবিলাক হৈছে অনাকৰ সেইবিলাক কৰ নহয় অনাকৰ গতিকে এতিয়া চৰকাৰৰ ৰাজহ মানে কি হৈছে ৰাজহ মানে আশা কৰিছো সকলোৱে ইয়াৰ মিনিংটো বুজি পাইছে চৰকাৰৰ ৰাজহ মানে চৰকাৰৰ যিখিনি প্ৰাপ্তি অৰ্থাৎ চৰকাৰে খৰচ কৰিবৰ কাৰণে চৰকাৰৰ বাজেট হ'বৰ কাৰণে কি লাগিব চৰকাৰৰ বাজেট যেনেকৈ আমাৰ বাজেট আমাৰ ঘৰৰ পৰিয়ালবিলাক কেনেকৈ চলে সকলোৱে জানে পৰিয়ালবিলাক চলিবৰ কাৰণে পৰিয়ালৰ কোনোবাই কি কৰিব লাগিব ইনকাম কৰিব লাগিব ইনকাম এটা থাকিব লাগিব ইনকামৰ সোৰ্স এটা থাকিব লাগিব সেই ইনকামৰ পৰা যিখিনি টকা আহিছে ইনকামটো বিভিন্ন ধৰণে হ'ব পাৰে গতিকে যিখিনি টকা আহিছে সেই টকাখিনি এতিয়া আমি কি কৰিব লাগিব সেই টকাখিনি আমি আগন্তুক দিনবিলাকত আমি চলিব পৰাকৈ খৰচ কৰিব লাগিব গতিকে এটা বাজেট মানে হৈছে কি চৰকাৰৰ সেই বিবৃতিসমূহ চৰকাৰে কি কৰে আগতীয়াকৈ প্ৰকাশ কৰিব যে বিত্তীয় বছৰটো আগন্তুক বিত্তীয় বছৰ এতিয়া আমাৰ বিত্তীয় বছৰ এটা সম্পূৰ্ণ হ'ব কেতিয়া 31 মাৰ্চত আৰু নতুন বিত্তীয় বৰ্ষ আৰম্ভ হ'ব 1 এপ্ৰিলত অৰ্থাৎ আমাৰ এতিয়া কোনটো বিত্তীয় বৰ্ষ চলি আছে বিত্তীয় বৰ্ষ চলি থকা বিত্তীয় বৰ্ষটো হৈছে 2020-2021 বিত্তীয় বৰ্ষ এটা এই বিত্তীয় বৰ্ষ কেতিয়া শেষ হ'ব 2021 চনৰ 31 মাৰ্চৰ দিনা শেষ হ'ব গতিকে এতিয়া 2021 চনৰ 31 মাৰ্চৰ দিনা যিটো বিত্তীয় বৰ্ষ শেষ হ'ব সেই শেষ হ'ব লগা বিত্তীয় বৰ্ষৰ কাৰণে যেটো বাজেট প্ৰস্তুত কৰা হৈছিল হেতু 2020 চনৰ 1 এপ্ৰিলৰ দিনাই বাজেটটো চৰকাৰে কি কৰিছিল আনিছিল চৰকাৰে বাজেট নিৰ্ধাৰণ কৰিছিল গতিকে সেই বাজেটটো কেনেকৈ নিৰ্ধাৰণ কৰে চৰকাৰে ধৰি লয় যে এইটো শিতানৰ পৰা ধৰি লৈছে বিভিন্ন শিতান এটা কৰ শিতান হৈছে কৰ অনাকৰ ইমান টকা চৰকাৰৰ কি হ'ব সংগ্ৰহ হ'ব চৰকাৰী হিচাপে গতিকে সেই সংগ্ৰহ হোৱা টকাখিনি চৰকাৰে বিভিন্ন শিতানত কি কৰিব ব্যয় কৰিব
গতিকে ব্যয় কৰিবৰ কাৰণে সেই টকাখিনিতে কোনটো শিতানত কিমান টকা ব্যয় কৰিব সেই কথাটো চৰকাৰে কি কৰিব নিৰ্ধাৰণ কৰিব আৰু সেইখিনি কাগজে কলমে চৰকাৰে কি কৰিব এটা ড্ৰাফট বনাই ল'ব আৰু সেই ড্ৰাফটটো হৈছে কি বাজেট চৰকাৰী বাজেট গতিকে চৰকাৰী ৰাজহৰ অৰ্থ হৈছে কি চৰকাৰৰ যিটো ইনকাম চৰকাৰৰ যিটো আয় হৈছে সেইটোকে চৰকাৰী ৰাজহ বুলি কয় আৰু চৰকাৰী ৰাজহ দুই ধৰণে পোৱা যায় সেই দুইটা ধৰণ হৈছে কি কৰ ৰাজহ অনাকৰ ৰাজহ কৰ হিচাপে চৰকাৰে বিভিন্ন প্ৰত্যক্ষ কৰ বা পৰোক্ষ কৰৰ যোগেদি চৰকাৰে কি কৰিব কৰ ৰাজহ সংগ্ৰহ কৰিব আৰু অনাকৰ ৰাজহৰ কথাবিলাক আমি ইয়াত পঢ়িলো বিভিন্ন সুদ বিভিন্ন মাচুল চৰকাৰী বিনিয়োগৰ পৰা লাভাংশ লাভ এইবিলাকৰ যোগেদি কি কৰা হয় অনাকৰ ৰাজহ সংগ্ৰহ কৰা হয় গতিকে মনত ৰাখিব লাগিব এইখিনি কথা গতিকে সেই ৰাজহখিনি চৰকাৰে এনেকৈ সংগ্ৰহ কৰিব তেতিয়াহে বাজেট হ'ব সো এতিয়া কৈছে ওপৰত উল্লেখ কৰা এই ৰাজহ প্ৰাপ্তিসমূহ বিত্তীয় বিধায়ক ফাইনেন্সিয়েল বিলত অন্তৰ্ভুক্ত প্ৰস্তাৱিত কৰৰ ওপৰত প্ৰভাৱ পেলায় এতিয়া চৰকাৰী বাজেটৰ এটা ইয়াত দিয়া আছে চৰকাৰী বাজেট কি আছে চৰকাৰী বাজেটৰ বিভিন্ন কথাবিলাক দিছে চৰকাৰী বাজেটৰ এতিয়া হৈছে দুটা ভাগ আছিল দুটা ভাগ আমি কি পাইছিলো চৰকাৰী বাজেটৰ দুটা ভাগ আছে ৰাজহ বাজেট আৰু মূলধনী বাজেট এটা ৰাজহ বাজেটৰ বিষয়ে আমি যেহেতু পঢ়ি আছো গতিকে ৰাজহ বাজেটত কি আছে ৰাজহ প্ৰাপ্তি আৰু ৰাজহৰ ব্যয় আছে আৰু ৰাজহ প্ৰাপ্তি দুটা উৎস আছে হেতু হৈছে কৰ ৰাজহ আৰু অনাকৰ ৰাজহ এটো পঢ়িলো আমি এতিয়ালৈকে এটা ৰাজহ ব্যয়ৰ কথা পঢ়া নাই এটো পঢ়িম আমি নেক্সট ঠিক একেদৰে মূলধন বাজেটৰ কথা পঢ়া নাই মূলধন প্ৰাপ্তিৰ কথা পঢ়া নাই গতিকে এইখিনি আমি এতিয়া পঢ়িম এতিয়ালৈকে আমি এই কথাখিনি ক্লিয়াৰ কৰিলো আৰু আশা ৰাখিছো আপোনালোকৰ সকলোৱে ভালকে বুজি পাইছে যে ৰাজহ বাজেট মানে কি হৈছে ৰাজহ ৰেভিনিউ মানে কি হৈছে এটো মই কলো হেটো ডেফিনেশন আপোনালোকে ভালকে চাব আৰু যদি প্ৰয়োজন হয় ভিডিওটো আকৌ ৰিৱাইন্ড কৰি দিব আগলৈ গুছি যাব ভিডিওটো আৰু ভালকে চাব ভালকে শুনি লব আৰু কিবা কনফিউজন যদি আছে কমেন্টত লিখিবলৈ নাপাহৰিব তাৰপিছত কি আছে ৰাজহ প্ৰাপ্তি কথাটো আমি পঢ়িলো ৰাজহ প্ৰাপ্তি দুই ধৰণে পোৱা যায় কৰ ৰাজহৰ যোগেদি অনাকৰ ৰাজহৰ যোগেদি এইখিনি কথা মই ধুনীয়াকৈ বুজাবলৈ যত্ন কৰিছো মই যিমান পাৰো কিমানখিনি মই ট্ৰাই কৰিছো গতিকে আপোনালোকে যদি বুজি পাইছে তেতিয়ালে ভালেই যদি বুজি পোৱা নাই কমেন্টত লিখিব কি বুজি পোৱা নাই আৰু যদি ফ্ৰেন্ডছ আপোনালোকে বুজি পাইছে তেনেহলে লাইক বাটনটো প্ৰেছ কৰিবলৈ নাপাহৰিব লগতে ভিডিওটো বন্ধুবৰ্গৰ মাজত শ্বেয়াৰো কৰি দিব তাৰ পিছত আমি এতিয়া আলোচনা কৰিব লাগিব নেক্সট আলোচ্য বিষয় হৈছে ৰাজহ ব্যয় ৰেভিনিউ এক্সপেন্ডিচাৰ এতিয়া আমি যেহেতু ৰাজহৰ এই পাৰ্টটো আলোচনা কৰি আছো চৰকাৰী ৰাজহৰ গতিকে ইয়াত ৰাজহ ব্যয়টো কথা ৰাজহ ব্যয় চৰকাৰে কেনেকৈ কৰে কি কৰে সেই কথাখিনি আমি ইয়াত চাব লাগিব এতিয়া ৰাজহ ব্যয়ৰ কথা ৰাজহ ব্যয়ত কি আছে ইয়াত বহল অৰ্থত ক'বলৈ হলে চৰকাৰৰ যিবোৰ ব্যয়ৰ ফলত স্থাবৰ ফিজিক্যাল বা বিত্তীয় পৰিসম্পত্তিৰ সৃষ্টি নহয় সেইবোৰ ব্যয় ৰাজহ ব্যয়ৰ অন্তৰ্ভুক্ত অৰ্থাৎ ৰাজহ ব্যয়ৰ কোনবোৰ বিষয় ৰাজহ ব্যয়ত অন্তৰ্ভুক্ত হয় যিবোৰ ব্যয়ৰ ফলত কোনো স্থাবৰ বা বিত্তীয় পৰিসম্পত্তি ফাইনান্সিয়েল এছেটছৰ সৃষ্টি নহয় সেইবোৰ ব্যয় হৈছে ৰাজহ ব্যয়ৰ অন্তৰ্ভুক্ত তেতিয়া আমি কি ক'ব লাগিব যিবোৰ ব্যয়ৰ ফলত চৰকাৰৰ কোনো স্থাবৰ বা বিত্তীয় পৰিসম্পত্তিৰ সৃষ্টি নহয় সেইবোৰ ব্যয়কে ৰাজহ ব্যয় বোলে চৰকাৰী বিভাগবোৰৰ কামকাজবোৰ নিয়াৰিকৈ চলাই নিবলৈ আৰু জনসাধাৰণৰ মাজত বিভিন্ন ধৰণৰ সেৱা কাৰ্য আগবঢ়াবলৈ ৰাজহ ব্যয়ৰ প্ৰয়োজন হয় ৰাজহ ব্যয় হিচাপত চৰকাৰী ঋণৰ বাবদ দিব লগা সুদ ৰাজ্য চৰকাৰ আৰু অন্য দল অনুষ্ঠান প্ৰতিষ্ঠান আদিলৈ আগবঢ়োৱা অনুদান আনকি সম্পত্তি বা মূলধন সৃষ্টিৰ বাবে প্ৰদান কৰা অনুদান আদিও সামৰি লোৱা হয় গতিকে ৰাজহৰ যিটো ব্যয় আছে সেই ব্যয়ত কিন্তু কোনো ধৰণৰ স্থাবৰ সম্পত্তি বা অস্থাবৰ সম্পত্তি বা বিত্তীয় পৰিসম্পত্তি কোনো সৃষ্টি নহয় এইবোৰ কি কৰা হয় চৰকাৰৰ বিভিন্ন কামকাজসমূহ আছে সেই কামকাজসমূহ কি হ'ব লাগিব নিয়াৰিকৈ চলি যাব লাগিব নিয়াৰিকৈ চলাই নিবৰ কাৰণে চৰকাৰে কি কৰিব লাগিব জনসাধাৰণৰ মাজত তেওঁলোকে চৰকাৰক বিভিন্ন ধৰণৰ সেৱা আগবঢ়োৱাৰ বিনিময়ত চৰকাৰে কি কৰিব লাগিব তেওঁলোকক প্ৰতিদান দিব লাগিব অৰ্থাৎ বুজি পাইছে সম্ভৱ যে চৰকাৰৰ বিভিন্ন কৰ্মচাৰীসমূহ আছে সেই কৰ্মচাৰীসমূহ চৰকাৰে কি কৰিব লাগিব দৰমহা দিব লাগিব গতিকে সেই দৰমহাৰ যিটো বিভাগ আছে দৰমহাৰ যিটো ব্যয় সেই ব্যয়টো কিহৰ ওপৰত পৰিব ৰাজহ ব্যয়ৰ ওপৰত পৰিব হেতু মনত ৰাখিব লাগিব হেতু ৰাজহ ব্যয়ৰ ওপৰত পৰিব ঠিক একেদৰে চৰকাৰে কি কৰিব তেওঁলোকৰ কামকাজসমূহ চলাবৰ কাৰণে যেহেতু চৰকাৰৰ যিটো ৰাজহ সংগ্ৰহটো সদায় চৰকাৰী ব্যয়তকৈ ৰাজহ সংগ্ৰহটো কম হয় গতিকে চৰকাৰী ব্যয়টো
সম্পূৰ্ণ কৰিবৰ কাৰণে চৰকাৰে ব্যয়সমূহ কমাই নিদিয়ে বৰঞ্চ কি কৰিব চৰকাৰে বিভিন্ন ঋণৰ সহায় ল'ব গতিকে সেই চৰকাৰে নিজৰ ব্যয় কৰিবৰ কাৰণে যিটো ঋণৰ সহায় লৈছিল সেই ঋণৰ বাবদ চৰকাৰে কি দিব লাগিব সুদ দিব লাগিব আৰু চৰকাৰে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰ অন্যান্য দল অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠান ইত্যাদিলৈ কি কৰিব লাগিব অনুদান আগবঢ়াব লাগিব গতিকে এই সমূহ কি হৈছে ৰাজহ ব্যয়ৰ উদাহৰণ ভালকে মনত ৰাখিব লাগিব তাৰ পিছত হৈছে চৰকাৰী বাজেট দলিলে কি কৰে বুলি কৈছে চৰকাৰী বাজেট দলিলে যেটো ডকুমেন্টস বুলি কোৱা হৈছে মুঠ ৰাজহ ব্যয় পৰিকল্পনাৰ ৰাজহ ব্যয় প্ল্যান ৰেভিনিউ এক্সপেন্ডিচাৰ পৰিকল্পনা বহিৰ্ভূত ৰাজহ ব্যয় হিচাপে দুটা ভাগত বিভক্ত কৰে অৰ্থাৎ ৰাজহ ব্যয়ৰ দুটা এতিয়া ভাগ আছে এতিয়া আমি ইয়াত চাইছিলো ৰাজহ ব্যয়ৰ দুটা ভাগ এটো যিটো ৰাজহ ব্যয় আছে তাৰ কি আছে ভাগ পৰিকল্পনাৰ ৰাজহ ব্যয় প্ল্যান ৰেভিনিউ এক্সপেন্ডিচাৰ আৰু আনটো হৈছে কি পৰিকল্পনা বহিৰ্ভূত ৰাজহ ব্যয় বুলি কোৱা হৈছে দুটা ভাগত বিভক্ত কৰা হৈছে এটা হৈছে পৰিকল্পনা ৰাজহ ব্যয় আৰু আনটো হৈছে অপৰিকল্পনা মানে পৰিকল্পনা বহিৰ্ভূত পৰিকল্পনাৰ যেটো বাহিৰত আছে সেইটো কথা কোৱা হৈছে গতিকে দুটা ভাগত বিভক্ত কৰা হৈছে এতিয়া কি কৈছে পৰিকল্পনা ৰাজহ ব্যয়ৰ শিতানত কেন্দ্ৰীয় অৰ্থনৈতিক 5 বছৰীয়া পৰিকল্পনাৰ বাবে প্ৰয়োজনীয় ব্যয় আৰু ৰাজ্যিক তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰিকল্পনাৰ বাবে প্ৰদান কৰা কেন্দ্ৰীয় সাহায্য আদিক সামৰি লোৱা হয় এতিয়া কি বুলি কৈছে যে ইয়াত আমাৰ যিখিনি পৰিকল্পনাৰ যেটো ৰাজহ ব্যয়ৰ শিতান আছে হেতু কি কৰা হয় চৰকাৰৰ যেটো পঞ্চবাৰ্ষিক পৰিকল্পনা আছে 5 বছৰৰ যেটো পৰিকল্পনা আছে সেইবিলাকত যিখিনি প্ৰয়োজনীয় ব্যয় আছে সেই ব্যয়সমূহ আৰু লগতে ৰাজ্যিক তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰিকল্পনাৰ বাবে যিখিনি কেন্দ্ৰীয় চৰকাৰে কি দিব লাগিব তেওঁলোকক সাহায্য প্ৰদান কৰিব লাগিব তেওঁলোকক সহায় কৰিব লাগিব অনুদান দিব লাগিব টকা দিব লাগিব সেইখিনি টকা ইয়াত সামৰি লোৱা হয় ৰাজহ ব্যয়ৰ অন্য এটা গুৰুত্বপূৰ্ণ শিতান হ'ল পৰিকল্পনা বহিৰ্ভূত ৰাজহ ব্যয় এইবিধ ব্যয় চৰকাৰৰ সাধাৰণ অৰ্থনৈতিক আৰু সামাজিক সেৱাৰ লগত জড়িত ব্যয়বোৰ সামৰি লয় আৰু অপৰিকল্পনা বা পৰিকল্পনা বহিৰ্ভূত যিবিলাক ৰাজহ ব্যয় আছে সেইখিনি কিন্তু চৰকাৰৰ কি থাকিব সাধাৰণ অৰ্থনৈতিক আৰু সামাজিক সেৱাৰ লগত জড়িত কি সেৱা চৰকাৰৰ সাধাৰণ সেৱাবিলাক চৰকাৰৰ অৰ্থনৈতিক সেৱাবিলাক চৰকাৰৰ যিবিলাক সামাজিক সেৱা আছে সেইবিলাকৰ লগত যিবিলাক ব্যয় জড়িত হৈ থাকে সেই জড়িত ব্যয়সমূহ সামৰি লোৱা হয় সো এটা পৰিকল্পনা বহিৰ্ভূত ব্যয়ৰ অন্তৰ্ভুক্ত প্ৰধান শিতানবোৰ কি আছে সুদ প্ৰদান কৰিব লাগিব চৰকাৰে প্ৰতিৰক্ষাৰ কাৰণে চৰকাৰে কি কৰিব লাগিব খৰচ কৰিব লাগিব ডিফেন্স বাজেট ৰাজকীয় সাহায্য কৰ্মচাৰী দৰমহা আৰু অৱসৰ বানজ পেনশন ইত্যাদি ক্ষেত্ৰত চৰকাৰে খৰচ কৰিব লাগিব আৰু এইখিনি হৈছে কি পৰিকল্পনা বহিৰ্ভূত ৰাজহ ব্যয় এইখিনি পৰিকল্পনা নহয় পৰিকল্পনাটো কাৰ লগত জড়িত থাকিব পঞ্চবাৰ্ষিক যিবিলাক চৰকাৰৰ পৰিকল্পনা বছৰিকা পৰিকল্পনা চৰকাৰৰ থাকে সেই পৰিকল্পনা বিলাকত চৰকাৰে কি কৰিব লাগিব ব্যয় কৰিব লাগিব বা ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰো কি থাকে পৰিকল্পনা থাকে সেই পৰিকল্পনা সময়ত চৰকাৰে কি কৰিব লাগিব খৰচ কৰিব লাগিব ব্যয় কৰিব লাগিব সেইখিনি হৈছে পৰিকল্পনাৰ অন্তৰ্গত ৰাজহ ব্যয় আৰু পৰিকল্পনাৰ বহিৰ্ভূত হৈছে এইখিনি সুদ প্ৰদান কৰিব লাগিব চৰকাৰে তাত যেটো ব্যয় কৰিব হেতু পৰিকল্পনা বহিৰ্ভূত ব্যয়ৰ অন্তৰ্গত হয় প্ৰতিৰক্ষা সেৱাৰ বাবে চৰকাৰে কি কৰিব লাগিব ব্যয় কৰিব লাগিব ৰাজকীয় সাহায্য সাবসিডি দিব লগা হ'ব চৰকাৰে কৰ্মচাৰী দৰমহা দিব লাগিব অৱসৰ বানজ দিব লাগিব পেনশন ইত্যাদি দিব লাগিব গতিকে এইখিনি হৈছে পৰিকল্পনা বহিৰ্ভূত আৰু কি কৈছে ইয়াত বজাৰ ঋণ বাহ্যিক আৰু আছুতীয়া জমাৰ সংৰক্ষিত মূলধনৰ বাবদ প্ৰদান কৰা সুদ পৰিকল্পনা বহিৰ্ভূত ৰাজহৰ একমাত্ৰ সৰ্ববৃহৎ উপাংশ এটা মনত ৰাখিব লাগিব যে পৰিকল্পনা বহিৰ্ভূত ৰাজহ ব্যয়ৰ একমাত্ৰ সৰ্ববৃহৎ উপাংশ কি হেতু হৈছে হেগিটা হৈছে কি বজাৰ ঋণ বাহ্যিক বা আছুতীয়া জমাৰ সংৰক্ষিত মূলধনৰ বাবদ প্ৰদান কৰা সুদ এই দুটা হৈছে সেই দুটা কি পৰিকল্পনাৰ বহিৰ্ভূত ৰাজহ ব্যয়ৰ একমাত্ৰ সৰ্ববৃহৎ উপাংশ এইখিনি মনত ৰাখিব লাগিব তাৰ পিছত আৰু কি আছে ইয়াৰ যেটো ডাটা দিছে এটো আমাৰ ইমান প্ৰয়োজনীয় নহয় এর কথা প্ৰতিৰক্ষা ব্যয় পৰিকল্পনা বহিৰ্ভূত ৰাজহ ব্যয়ৰ দ্বিতীয় বৃহৎ উপাংশ প্ৰতিৰক্ষাত চৰকাৰে কি কৰিব লাগিব বৃহৎভাৱে খৰচ কৰিব লাগিব বহুত খৰচ কৰিব লগা হয় প্ৰতিৰক্ষা কেন্দ্ৰ ডিফেন্স সিস্টেমৰ কাৰণে গতিকে ডিফেন্স যেটো এক্সপেন্ডিচাৰ কৰা হয় হেতু হৈছে পৰিকল্পনা বহিৰ্ভূত ৰাজহ ব্যয়ৰ দ্বিতীয় সৰ্ববৃহৎ উপাংশ এনে ধৰণৰ ব্যয় ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে হোৱা কাৰণে ইয়াক প্ৰতিশ্ৰুতিবদ্ধ ব্যয়
বুলি কোৱা এটো প্ৰতিশ্ৰুতিবদ্ধ ব্যয় সৰকাৰে ইয়াত খৰচ কৰিব লাগিব কাৰণ ইয়াত আমাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা জড়িত হৈ থাকে এইবিধ ব্যয় কৰ্তন কৰাৰ সুযোগ তেনেই কম এইখিনি কৰ্তন কৰিব নোৱাৰে সৰকাৰে ৰাজকীয় সাহায্য কল্যাণ বৃদ্ধিৰ একমাত্ৰ গুৰুত্বপূৰ্ণ উপায় ৰাজকীয় সাহায্য অৰ্থাৎ যেটো সাবসিডি বুলি কোৱা হৈছে এটো কল্যাণ বৃদ্ধিৰ একমাত্ৰ গুৰুত্বপূৰ্ণ উপায় যেনে বিভিন্ন ধৰণৰ খেতিয়কক কি কৰা খেতিয়কসকলক বা কৃষকসকলক বিভিন্ন সাবসিডি দিয়া হয় 2000 টকাকে যেটো সোমাই আছে সকলোৱে জানে হেতু কথা গতিকে সেইখিনি সাবসিডি ওপৰত পৰে ঠিক একেদৰে বিভিন্ন সাহায্যবিলাক দুখীয়া মানুহখিনি কি কৰে চৰকাৰী ঘৰ প্ৰদান কৰা হয় গতিকে সেই চৰকাৰী ঘৰ প্ৰদান কৰা যিখিনি ব্যয় যিখিনি টকা সেইখিনি টকা ক'ত পৰিব ৰাজকীয় সাহায্যতে পৰিব সেইখিনি সেই ৰাজ সাহায্য বা ৰাজকীয় সাহায্যত পৰিব আৰু সেইখিনি হৈছে ৰাজব্যয়ৰ এটা উপাংশ হেতু ৰাজহুৱা সাহায্যৰ জৰিয়তে নিম্ন দৰত শিক্ষা আৰু স্বাস্থ্যৰ নিচিনা ৰাজহুৱা দ্ৰব্য আৰু সেৱা কাৰ্যৰ সুবিধাসমূহ প্ৰদান কৰাৰ উপৰিও ৰপ্তানি ঋণৰ বাবদ সুদ খাদ্য আৰু ৰাসায়নিক সাৰ প্ৰয়োগৰ বাবে চৰকাৰে স্পষ্ট ৰাজ সাহায্য এক্সপ্লিসিট সাবসিডি প্ৰদান কৰে গতিকে এইখিনি হৈছে কি চৰকাৰৰ ৰাজ সাহায্য আৰু এই চৰকাৰৰ ৰাজ সাহায্যসমূহ কিহত পৰিব সেইখিনি চৰকাৰৰ পৰিকল্পনা বহিৰ্ভূত ৰাজব্যয় চৰকাৰৰ যিটো পৰিকল্পনা বহিৰ্ভূত ৰাজব্যয় আছে সেই ৰাজব্যয়ত পৰিব অৰ্থাৎ এইখিনি চৰকাৰে খৰচ কৰিব প্ৰথমে চৰকাৰে কি কৰিব চৰকাৰে জনসাধাৰণৰ পৰা চৰকাৰৰ আয় হিচাপে টকাখিনি সংগ্ৰহ কৰিব হেতু চৰকাৰৰ কি হৈছে হেতু চৰকাৰ হৈছে ৰাজহ সংগ্ৰহ চৰকাৰ হেতু অৰ্থাৎ চৰকাৰে কি কৰিব এইখিনি ৰাজহ হিচাপে সংগ্ৰহ কৰি ল'ব আৰু সেই ৰাজহ সংগ্ৰহ কৰাৰ পিছত সেই ৰাজহখিনি চৰকাৰে কি কৰিব খৰচ কৰিব এইখিনি চৰকাৰে খৰচ কৰিব আৰু হেতু চৰকাৰৰ কি বুলি কৈছে ব্যয় এটা হৈছে প্ৰাপ্তি আনটো হৈছে ব্যয় মানে এটা ইংলিছত কি বুলি কয় ৰিসিট বুলি কোৱা হয় আৰু আনটো হৈছে কি ব্যয় হেতু কি বুলি কয় এক্সপেন্ডিচাৰ বুলি কয় গতিকে এটো ৰিসিটটো আমি কি বুলি কম প্ৰাপ্তি অৰ্থাৎ চৰকাৰে হেতু কি কৰিছে লাভ কৰিছে চৰকাৰে লাভ কৰিছে এটো কৰ ৰাজহ আৰু অনাকৰ ৰাজহৰ যোগেদি চৰকাৰে কি কৰিব লাভ কৰিব সেই ৰাজহটো আৰু তাৰ পিছত সেইখিনি চৰকাৰে কি কৰিব খৰচ কৰিব ব্যয় কৰিব আৰু ব্যয় কৰাটো কি বুলি কয় এক্সপেন্ডিচাৰ বুলি কয় আৰু এক্সপেন্ডিচাৰ কি হিতানত কেনে ধৰণে কৰা হয় আমি পালো দুই ধৰণে কৰা হয় এটা প্ল্যান্ড হিচাপে আনটো কি হৈছে আনপ্ল্যান্ড হিচাপে অৰ্থাৎ পৰিকল্পনাৰ অন্তৰ্ভুক্ত কৰি আৰু পৰিকল্পনাৰ বহিৰ্ভূত কৰি এইটো আমি পাইছিলো ৰাজব্যয়ৰ গতিকে এইখিনি আছিল আৰু এইখিনি কোন উপাদান ইয়াত উল্লেখ আছে সেইখিনি আমি পঢ়িলো এতিয়া গতিকে এইখিনি ভালকে মনত ৰাখিব লাগিব গতিকে ইম্পৰ্টেন্ট সো এতিয়া এইখিনি ওপৰত বিগত বছৰবিলাকত কোনবিলাক কোৱেশ্চন আহিছিল আমি অলপমান চাই লওঁ সো আমি আজি প্ৰথম কোৱেশ্চন পাইছো হেতু হৈছে অনাকৰ ৰাজহৰ এটা উদাহৰণ দিয়া বিগত বছৰৰ পৰীক্ষাত এটো কোৱেশ্চন আহিছিলে কোনটো বছৰ আছিল মই মেনশন কৰা নাই বা মোৰ মনতো নাই গতিকে অনাকৰ ৰাজহৰ চৰকাৰৰ কি আছিল বিভিন্ন উৎসসমূহৰ কথা আমি পাইছিলো সেই উৎসসমূহৰ ভিতৰত এটা দিব লাগিব মাছুল সংগ্ৰহ বা সুদ এনেকে আমাৰ যিবিলাক উদাহৰণ পাইছিলো অলৰেডি সেইখিনি আমি ইয়াত উল্লেখ কৰিব পাৰো তাৰ পিছত আৰু এটা কোৱেশ্চন আছিল ৰাজহুৱা দ্ৰব্য কি ৰাজহুৱা দ্ৰব্য মানে কি হৈছে ৰাজহুৱা দ্ৰব্যত আমি মনত ৰাখিব লাগিব ইয়াৰ ডেফিনেশনটো মই কৈ দিছো আপোনালোকে লিখি ল'ব যিবোৰ সামগ্ৰী লাগতিয়াল অথচ বজাৰৰ জৰিয়তে আহৰণ কৰিব নোৱাৰি সেইবোৰ সামগ্ৰী হ'ল ৰাজহুৱা সামগ্ৰী যিবোৰ সামগ্ৰী লাগতিয়াল অৰ্থাৎ সামগ্ৰীখিনি আমাক প্ৰয়োজন আছে কিন্তু সেই সামগ্ৰীসমূহ আমি কি কৰিব নোৱাৰো বজাৰৰ জৰিয়তে আহৰণ কৰিব নোৱাৰো সেইবোৰ সামগ্ৰী হ'ল ৰাজহুৱা সামগ্ৰী আৰু এই ৰাজহুৱা সামগ্ৰীসমূহ কোনে যোগান ধৰিব চৰকাৰে যোগান ধৰিব লাগে যেনে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা ৰাস্তা ঘাট প্ৰশাসন ইত্যাদি এইখিনি আমাক লাগে এইখিনি ৰাজহুৱা সামগ্ৰী অৰ্থাৎ আমাৰ যেটো ৰাস্তা আছে আমাৰ যেটো ৰোড আছে সেই ৰোডটো কি হৈছে এটা ৰাজহুৱা দ্ৰব্য ৰাজহুৱা সামগ্ৰী এটো আমাক প্ৰয়োজন আছে সকলোকে প্ৰয়োজন আছে লাগতিয়াল দেশৰ জনসাধাৰণক এই দ্ৰব্যটো অৰ্থাৎ এই ৰাস্তাটো সকলোকে প্ৰয়োজন আছে সকলোৱে ব্যৱহাৰ কৰিব লাগিব কিন্তু আমি এটো বজাৰৰ জৰিয়তে আমি কিনিব নোৱাৰো ৰাস্তাটো আমি বজাৰৰ জৰিয়তে আমি কিনিব নোৱাৰো আমাক এটা টিভি এটা লাগে সেই টিভিটো আমাৰ সকলোকে লাগে কিন্তু টিভিটো আমি কি কৰিব পাৰো বজাৰত কিনিবলৈ পোৱা যায় গতিকে টিভিটো বজাৰৰ পৰা কিনি লৈ আহিম কিন্তু ৰাস্তাটো আমি বজাৰত কিনিব নোৱাৰো হেতু কোনে আমাক যোগান ধৰিব হেতু চৰকাৰে যোগান ধৰিব ঠিক একেদৰে আমাৰ বিভিন্ন ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ যিবিলাক আছে ইনফ্ৰাষ্ট্ৰাকচাৰেল সিস্টেম বিলাক সদায় চৰকাৰে যোগান ধৰিব আমাক প্ৰতিৰক্ষা লাগে পুলিচ প্ৰশাসন লাগে সেইবিলাক আমি বজাৰৰ জৰিয়তে কিনিব নোৱাৰো সেইখিনি চৰকাৰে প্ৰদান কৰিব গতিকে ৰাজহুৱা সামগ্ৰী হৈছে সেইবোৰ লাগতিয়াল সামগ্ৰী যিবোৰ বজাৰৰ জৰিয়তে আহৰণ কৰিব নোৱাৰি
তেনেবোৰ সামগ্ৰীকে ৰাজহুৱা সামগ্ৰী বোলে আৰু ৰাজহুৱা সামগ্ৰীবোৰ চৰকাৰে যোগান ধৰে এইখিনি কথা ইয়াৰ পৰা আমি জানিব লাগিব সো আশা ৰাখিছো সকলোৱে এটো বুজি পাইছে নেক্সট কোৱেশ্চনখিনিত আছে সুষম বাজেট কি এটা সুষম বাজেট তাৰপিছত চৰকাৰী বাজেট কি এটোটো আমি পঢ়িলো এতিয়া অলৰেডি মই ডেফিনেশ্যন দিলো তাৰ পৰা লিখি লব সুষম বাজেট ৰাহি বাজেট আৰু ঘাটি বাজেট এই তিনটা আহিছিলে ইয়াত তিনটা আগৰ বছৰ বিলাকৰ পৰীক্ষাত আহিছিলে এইখিনি আমি ভালকে জানিব লাগিব সুষম বাজেট মানে কি হৈছে আৰু ৰাহি বাজেট মানে কি হৈছে ঘাটি বাজেট মানে কি হৈছে এইখিনি ভালকে জানিব লাগিব এটা যিহেতু আমি কি পাইছিলো বাজেটত কি থাকিব সৰকাৰি প্ৰাপ্তি সৰকাৰি ৰাজহ আৰু সৰকাৰি ব্যয় থাকে আমি সেই কথাটো পাইছিলো বাজেটৰ দুটা উপাংশ আছিল এটা হৈছে কি ৰাজহ আছিল ৰাজহ আৰু আনটো কি আছিল ব্যয় আছিল সৰকাৰে ব্যয় কৰে গতিকে সেই ৰাজহ সংগ্ৰহ আৰু ব্যয়ৰ যেটো আমি কি বুলি কওঁ সৰকাৰি আয় বুলি কোৱা হয় ৰাজহটো সৰকাৰি আয় আৰু যেটো ব্যয় বুলি কোৱা হেতু সৰকাৰি ব্যয় বুলি কোৱা হয় গতিকে এতিয়া সুষম বাজেটটো প্ৰথমে চাইছো সুষম বাজেট মানে যদি সৰকাৰি আয়ৰ পৰিমাণ মুঠ সৰকাৰি ব্যয়ৰ পৰিমাণৰ লগত সমান হয় তাকে সুষম বাজেট বুলি কোৱা হয় অৰ্থাৎ আপোনালোকে ডেফিনেশ্যনটো লিখক এতিয়া মই বুজাই দিছিলো কথাটো তেতিয়া ডেফিনেশ্যনটো লিখিব পাৰে যিখন বাজেটত মুঠ সৰকাৰি ব্যয়ৰ পৰিমাণ মুঠ সৰকাৰি আয়ৰ সমান হয় সেইখন বাজেটক সুষম বাজেট বোলে যিখন বাজেটত মুঠ সৰকাৰি আয়ৰ পৰিমাণ মুঠ সৰকাৰি ব্যয়ৰ পৰিমাণৰ সৈতে সমান হয় তেনে বাজেটক সুষম বাজেট বোলে নেক্সট আছে ৰাহি বাজেট কাক বোলে ৰাহি বাজেট হৈছে বাজেটত মুঠ সৰকাৰি আয়ৰ পৰিমাণ মুঠ সৰকাৰি ব্যয়ৰ পৰিমাণতকৈ অধিক হলে তেনে বাজেটক ৰাহি বাজেট বোলে অৰ্থাৎ কি হ'ব ইয়াত সৰকাৰি যেটো আয় আছে যেটো গভৰ্নমেন্ট ইনকাম যেটো আছে গভৰ্নমেন্ট ৰেভিনিউ যেটো আছে হেতু যদি কি হয় ব্যয়তকৈ সৰকাৰি ব্যয়তকৈ যদি বেছি হয় তেতিয়া বাজেটটো কি হ'ব ৰাহি হ'ব বাজেটত ৰাহি হয় আয় বেছি হৈছে ব্যয় কম হৈছে ৰাহি হৈছে আকৌ ঘাটি কেতিয়া হ'ব যদি সৰকাৰি আয়ৰ পৰিমাণ যেটো আছে সৰকাৰি আয়ৰ পৰিমাণ যদি সৰকাৰি ব্যয়ৰ পৰিমাণতকৈ কি হয় কম হয় তেতিয়ালে বাজেটত কি দেখা দিব ঘাটিয়ে দেখা দিব হেতু ঘাটি বাজেট বুলি কোৱা হয় এতিয়া মনত ৰাখিব লাগিব ঘাটি বাজেট কাক বোলে ঘাটি বাজেট মানে হৈছে সৰকাৰি বাজেটত মুঠ সৰকাৰি আয়ৰ তুলনাত মুঠ সৰকাৰি ব্যয়ৰ পৰিমাণ অধিক হলে তেনে বাজেটক ঘাটি বাজেট বুলি কোৱা হয় এইখিনি মনত ৰাখিব লাগিব গতিকে ৰাহি বাজেট ঘাটি বাজেট সুষম বাজেট তিনটা বাজেটৰ কথা ভালকে মনত ৰাখিব লাগিব আগৰ বছৰৰ যিবিলাক পৰীক্ষা হৈছিল সেই পৰীক্ষাবিলাকত এই কোৱেশ্চন সমূহ আহিছিল গতিকে এইখিনি কোৱেশ্চন মই ইয়াত ইনক্লুড কৰিছো আৰু বাজেট সম্পৰ্কে আমাৰ এই পাৰ্টটো আজি ইমানতে শেষ কৰিব বিচাৰিছো আৰু আশা ৰাখিছো আপোনালোকে ভালকে বুজি পাইছে আৰু যদি বুজি পাইছে তেনেহলে ভিডিওটো লাইক কৰিবলৈ নাপাহৰিব লগতে নিজৰ বন্ধুবৰ্গৰ মাজত ভিডিওটো শ্বেয়াৰ কৰিব আৰু সদশেষত ভিডিওটো চোৱাৰ বাবে সকলোকে ধন্যবাদ